এইটো জনতাই প্ৰথমতে আপোনালোকে যদি ভিডিঅ' ফুটেজ লক্ষ্য কৰে দেখিবলৈ পাব যে জনতাই এটা শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল, কিন্তু প্ৰথম পুলিচে লাঠিচাৰ্জ কৰিলে আৰু যাৰ ফলত জনতা উত্তেজিত হৈ উঠিল। কাৰণ আপোনাক সকলোৱে জানে আজি জুবিন গাৰ্গক কিমান মানুহে ভাল পায়। তেওঁলোকে এটাই দাবী কৰিছে যে যিসকলে হত্যা কৰিছে বা যিটো কাৰণত জুবিনৰ মৃত্যু হৈছে তাৰ উচিত তদন্ত হ'ব লাগে। আৰু সকলোতে আপোনালোকে দেখা পাইছে আজি হেছটেগে কিমান মিলিয়ন অতিক্ৰম কৰিছে যে জাষ্টিছ ফৰ জুবিন। কালিৰ ঘটনাটো দুৰ্ভাগ্যজনক আৰু দুখজনক, কিন্তু মই ভাবোঁ প্ৰশাসনে আচলতে যদি অলপ ভালদৰে এইটো মেনেজ কৰিব পাৰিলে হয়, কিন্তু তেওঁলোকে কি কাৰণে হঠাতে লাঠিচাৰ্জ কৰিলে সেইটো আমাৰ বোধগম্য নহয়। চাওক, চৰকাৰে আচলতে চাওক, আমাৰ যেতিয়া জুবিন গাৰ্গৰ তেওঁ নশ্বৰ দেহ পষ্টমৰ্টেমৰ কাৰণে ৰাতি 2টা বজাতো লৈ গৈছে। আজি যিখিনি আমাৰ অপৰাধী আছে তেওঁলোকৰ ওপৰত জনতাৰ ক্ষোভ আছে, আৰু সেই ক্ষোভখিনি চৰকাৰে এইটো কি কাৰণে দিনৰ পোহৰত তেওঁলোকক নিলে সেইটো আমাৰ বোধগম্য নহয়। পূৰ্বে তেওঁলোকক জনাই দিয়া হ'ল যে জনতাক হয় 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 আৰু আপোনালোকে দেখাই পাইছে। আৰু জনতাই খং খাইছে কিহৰ কাৰণে, যে এই জেলখনত আনি কিয় ৰাখিব, ইমান ধুনীয়া এখন জেল, তাতে আমি শুনা পাইছোঁ আগৰ কিছু অপৰাধীক খালী কৰি অকল তেওঁলোকৰ কাৰণে জেলখন ৰখা বুলি শুনিছোঁ। স্পেচিয়েল ট্ৰিটমেণ্ট দিয়াৰ কাৰণে ৰাইজে ভাবিছে ইয়াক ৰাজঅতিথ্য দিব, গতিকে সেইকাৰণে খবৰ বহিপ্ৰকাশ ঘটা বুলি ভাবিলোঁ। কিন্তু পুলিচ প্ৰশাসনে এইটো আচলতে ধুনীয়াকৈ কৰিব পাৰিলে হয়, মেনেজ কৰিব পাৰিলে হয়। চাওক, আপোনালোকে দেখিব পাইছে যে যোৱাকালি ঘটনাটো হৈ যোৱাৰ 1 ঘণ্টাৰ পিছতে মুখ্যমন্ত্ৰীয়ে বাইট এটা দিছে, আৰু তাতে তেওঁ বিৰোধী দল অৰ্থাৎ তৃতীয় শক্তিক জগৰীয়া কৰিছে। কিন্তু আপোনালোকে বিগত নিৰ্বাচনত দেখিবলৈ পাইছে, তাতে নিৰ্বাচনত আমি কোন ৰাজনৈতিক দলৰ কৰ্মীসকল বেছি সক্ৰিয় হৈ দেখা পাইছিলোঁ, যে UPPR আছে, BPF আছে আৰু লগত BJP আছে। কিন্তু যিটো বাস্কা জিলা, সেই বাস্কা জিলালৈ অসমৰ অন্য জিলাৰ পৰা কংগ্ৰেছ কৰ্মীসকলে যাবলৈতো বহুত টাইম লাগিব, আৰু সেইখিনি সময় আমাৰ কংগ্ৰেছ কৰ্মীসকলে গৈ পোৱাটো অসম্ভৱ। গতিকে ঘটনাটোত এইটো ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলন আছিল। ৰাইজে বিচাৰিছিল যে তেওঁলোকক VIP ট্ৰিটমেণ্ট দিব নালাগে, মেইন কথাটো আছিল সেইটোৱে। সমান্ত কথা আপোনালোকে চাওক, তেওঁলোকে হ'লে আমাক লগে লগে এৰেষ্ট কৰিলে হয়, ৰাতি ঘৰে ঘৰে গৈ তেওঁলোকে এৰেষ্ট কৰিলে হয়। সেই তেনেকুৱাটো আপোনালোকে দেখিবলৈ পোৱা নাই। কোনো আমাৰ ৰাজনৈতিক দলৰ কৰ্মী জড়িত, এইবিলাক স্বতঃস্ফূৰ্ত ৰাইজ, গোটেই অসমবাসীয়ে বিচাৰিছে, ইয়াত কোনো ৰাজনীতিৰ কথা নাই। আৰু আমাৰ গোটেই অসমৰ লগতে আমাৰ কংগ্ৰেছ দলৰো এটাই দাবী, আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ, দেৱত শইকীয়া ডাঙৰীয়াও কৈছে যে আমি জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ। চৰকাৰ তেওঁলোকৰ হাতত আছে, গতিকে ন্যায়টো দিব লাগে, পৰিয়ালটোক ন্যায় দিব লাগে। মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে খবৰ পাইছে যে অহাকালি তেওঁৰ সমাধিস্থলীত ৰাহুল গান্ধী ডাঙৰীয়া আহিব আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব দিনৰ 1টা বজাত, আৰু আমি তাতে সহযোগ কৰিম। কিন্তু আপোনালোকে চাওক, ৰাহুল গান্ধী এটা প্ৰটকলৰ মাজত থাকে, কিন্তু তাৰ মাজতো তেওঁ আগতে আহিম বুলি কৈছিল, কিন্তু আমাৰ ফালৰ পৰা অলপ ভাবিছিল যে সাধাৰণ মানুহৰ অহা যোৱাত ব্যাঘাত জন্মিব, সেইকাৰণে আচলতে পলমকৈ আহিছে। অহাকালি আমাৰ মাননীয় বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া অসমত উপস্থিত হ'ব, গুৱাহাটীত। আমাৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিস্থলত তেখেতে শ্ৰদ্ধাঞ্জলি জনাব দুপৰীয়া ঠিক 1 বজাত। তাৰপিছতেই তেখেতে প্ৰয়াত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰাৰ কথা আছে। গতিকে সেই প্ৰস্তুতি চলি আছে। 19 তাৰিখে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সহযোগত প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে কিছু যথাযথ ৰীতি পালন কৰিম। নাম প্ৰসংগ, আয়তীসকল আহিব, সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব, আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত প্ৰত্যেকখন জিলাই জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিছ ফৰ জুবিন হেছটেগ ব্যৱহাৰ কৰি এটাই আশা কৰিছে যে জাষ্টিছ ফৰ জুবিন হ'ব লাগে প্ৰকৃত অৰ্থত। ইয়াত কোনো ধৰণৰ কংগ্ৰেছে ৰাজনৈতিক গ্ৰহণ সানিব নোখোজে। কংগ্ৰেছে বিচাৰে নিৰপেক্ষ তদন্ত হ'ব লাগে,
আৰু মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ অন্তৰত যিখিনি শ্ৰদ্ধা, এই শ্ৰদ্ধাৰ কাৰণে আজি আমি মনোবল পাইছোঁ অসমবাসীয়ে, আৰু তেখেতক সাৰথি কৰিয়ে আমি যুঁজি আছোঁ। আমি জাষ্টিছ ফৰ জুবিন প্ৰগ্ৰামত আমি জড়িত হৈ আছোঁ। এইটো প্ৰশ্ন আপুনি কৰিছে ঠিকেই, কিন্তু অসমবাসী ৰাইজৰ লগতে আমাৰ জ্ঞানী গুণী সকলো সুধী সমাজে জানে যে ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতবৰ্ষৰ অপজিশ্যনৰ নেতা, আৰু তেখেতৰ বহিৰাষ্ট্ৰত কিছু ৰাজনৈতিক কিছু কৰ্মসূচীৰ কাৰণে আগতীয়া কৰ্মসূচী নিৰ্ধাৰণ হৈ আছিল। কিন্তু আমাৰ সন্মানীয় হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰ পায়ে তেখেতে যথেষ্ট মৰ্মাহত, লগে লগে তেখেতে ইমেইল যোগে তেখেতৰ কণ্ডোলেঞ্চ প্ৰেৰণ কৰিছে অসমবাসীলৈ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই কণ্ডোলেঞ্চ প্ৰেৰণ কৰিছে, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কণ্ডোলেঞ্চ প্ৰেৰণ কৰিছে। তাৰোপৰি ৰাহুল গান্ধী ডাঙৰীয়াৰ অন্তৰত যিখিনি দুখ সোমাই আছে সেইটো তেখেতে অনুভৱ কৰিছে, আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ এই ব্যস্ততাকো নেওচি তেখেতে অহাকালি জুবিন গাৰ্গৰ সমাধিস্থলত আহিব শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে।